6 persons critically in a road mishap at Kironi Zirikandeng. At least 6 persons were critically in a road mishap at Kironi Zirikandeng at 12:41 p.m. on Thursday. As per information received from Kironi Model Hospital that an accident took place at Kironi Zirikandeng Road when near at Don Bosco School when one student trying to cross the road, one auto rickshaw lost its control and hit it with another auto rickshaw where total of 6 persons were traveling. অটো এখন আহি আছিলে অটো এখন আহি পেলাই এই নেক্সট অটোটো যিটো গৈ আছে এই দুখন মাজত মানে দুৰ্ঘটনা হৈছে এই দুৰ্ঘটনা হৈ পেলাই পিছত মই মানে পটককৈ যাবলৈ সময় পোৱা নাই পিছত মই পোৱালিটোক থৈ আহিলোঁ পিছত মানুহবিলাক জনামতে মানে এখন অটো একদম স্পীড কৰি আহিছিলে এতিয়া সেই ডন বস্কোৰ পৰা ছুটি যোৱা পোৱালিটো হঠাৎ মানে ৰাস্তা কিবা কৰিছে ক্ৰছ কৰিছিলে ক্ৰছ কৰি পেলাই সেই ক্ৰছ কৰি পেলাই এই যোনটো স্পীড গৈছিলে অটোটো সেইখন অটো মানে ব্ৰেকটো মাৰিছিলে পিছত মানে এনেকৈ ছাইড দি পেলাই সেই যোনটো পেচেঞ্জাৰ লৈ আহিছিলে খেলিৰ পৰা অহাটো এইখন মানে খুন্দা খালে এই খুন্দা খোৱাৰ পিছত এটা ক'ত কি হৈছে সেইখিনি মই ইমানেই ক'ব পাৰিম নাজানো. The injured persons are namely auto driver Adra Engleng, 45 years, resident of Nihangao, Mirjir Terongpi, 2 years, resident of Langmepi, Sarmilir Takpipi, 4 years, resident of Arthu Bonglong, auto driver Akash Engti, 29 years, resident of Langmepi, Neha Sangma, 5 years, resident of Choma Tikula, Nanjir Kropi, 26 years, resident of Jenkha. কোৰ্টত মই যোৱা নাই আৰু এতিয়া বৰ্তমান শুনা পোৱা মতে আমাৰ ড্ৰাইভাৰে কোৱা মতে যে জিৰিকেণ্ডিং ছাইডৰ পৰা অটো আহি থকা অৱস্থাত মানে স্কুল ষ্টুডেণ্টটো আমাৰ নাৰ্চাৰী স্কুল ষ্টুডেণ্টটো মানে ফটকৈ ৰাস্তা পাৰ হৈ যোৱাৰ বাবে সি আনকণ্ট্ৰল হৈ আৰু এখন অটোত এইখিনিৰ পৰা যোৱা অটোত মাৰি দিলে আৰু এইখিনি যোৱাৰ অটোত মানে অলৰেডি পেচেঞ্জাৰ 3জন আছে আৰু পোৱালি 3জন আছিলে সেইটোত আহি মাৰি ঢাকা মাৰাৰ কাৰণে এদিকে ইনজৰ্ড হ'ল আৰু পোৱালিটো অলপমান ডন বস্কো ষ্টুডেণ্টটো অলপমান জখম হৈছে. এটা বৰ্তমান বাচ্চাজনৰ কিপত আছে এতিয়া বৰ্তমান ইয়াত ইনজৰ্ড অলপ বেছি হোৱাৰ কাৰণে ইয়াত নোৱাৰে বুলি ক'লে বিফোৰ ৰেফাৰ দিছে. They were referred to DMCH for treatment. The auto rickshaw bearing number AS09BC 5064 and another auto rickshaw was unregistered number. Joyram Kathar reports Hills Live.